এইবাৰ চিপাজাৰ বজাৰত মিয়া খেদা অভিযান মিয়া সম্প্ৰদায়ৰ ব্যৱসায়িক উভতাই পঠালে বজাৰৰ পৰা অনাগত দিনত মিয়া সম্প্ৰদায়ৰ ব্যক্তিক প্ৰৱেশত বাধা বজাৰত মিয়া বিৰোধী অভিযান শিৱসাগৰৰ পিছত এইবাৰ আৰম্ভ হ'ল চিপাজাৰত চিপাজাৰৰ পাথৰীঘাট সাপ্তাহিক বজাৰত মিয়া বিৰোধী অভিযান মিয়া সম্প্ৰদায়ৰ ব্যৱসায়িক বজাৰৰ পৰা উভতাই পঠালে অঞ্চলটোৰ যুৱকসকলে পাথৰীঘাট সাপ্তাহিক বজাৰত অনাগত দিনত মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলৰ প্ৰৱেশত বাধা প্ৰদান যুৱকসকলৰ উল্লেখ্য যে কিছুদিন পূৰ্বে শিৱসাগৰত বহিৰাগতই অসমীয়াক আক্ৰমণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল দুটা দিনৰ বাবে বন্ধ হৈ আছিল শিৱসাগৰত থকা একাংশ বহিৰাগত লোকৰ দোকান পোহাৰ অসমীয়া খিলঞ্জীয়া লোকক মাৰপিট কৰা বহিৰাগতই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্যন্ত বহিৰাগতৰ দোকান বন্ধ ৰখাৰ দাবী জনাইছিল শিৱসাগৰৰ জাতীয় দল সংগঠনে ৩০টাকৈ সংগঠনে শিৱসাগৰত বিগত কিছুদিন ধৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল সন্দেহজনক নাগৰিকলৈ সকিয়নি প্ৰদান কৰিছিল আটাছুৱেও নাজিৰা বালিঘাটৰ ভাৰতীয় হিচাপে থকা সন্দেহজনক নাগৰিকক এসপ্তাহৰ ভিতৰত উজনি অসম এৰিবলৈ সকিয়নি প্ৰদান কৰিছিল আটাছুৱে ফেচবুক পোষ্টযোগে দিছিল এই সকিয়নি ইফালে শিৱসাগৰৰ দৰবাৰ ৰোডৰ দেওবৰীয়া বজাৰত হ্ৰাস পাইছিল ৫০ৰ পৰা ৬০% ব্যৱসায়ীৰ সংখ্যা আনহাতে ধিংকাণ্ডৰ পিছতেই মিয়াক শিৱসাগৰ এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল জাতীয় সংগঠনসমূহে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13